দিলীপ নাথক সুৰক্ষা দিয়ক দিলীপ নাথক সুৰক্ষা দিয়ক দিলীপ নাথক সুৰক্ষা দিয়ক নিৰাপত্তা দিয়ক আৰটিআই কৰ্মীসকলক সুৰক্ষা দিয়ক RTI টু ইনফৰমেশ্যন এক্টৰ অধীনত আজি গুৱাহাটী চচলত প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন জিলাৰ পৰা অহা RTI কৰ্মীসকল আজি নিজৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে যেটো মই চচলত উপস্থিত আছোঁ চচলৰ কিছু সামগ্ৰী দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে বিভিন্ন জিলাৰ পৰা যিসকল RTI কৰ্মী আছে সেই RTI কৰ্মীসকলে নিজৰ সুৰক্ষাৰ নিৰাপত্তা প্ৰদান কৰাৰ বাবে আজি তেওঁলোকে এনেদৰে প্ৰতিবাদত বহিবলগীয়া হৈছে যেটো বিভিন্ন জিলাৰ যিসকল RTI কৰ্মী আছে আচলতে RTI কৰ্মীসকলক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰাক লৈ আৰু RTI কৰ্মীসকলক অত্যাচাৰ বন্ধ কৰাক লৈ পূৰ্বৰ দৰে RTI আইন বাহাল ৰখাক RTI আইন ভেঙুচালি কৰা সকলক বিহিত ব্যৱস্থা প্ৰদান কৰাক লৈ আজি চচলত এনেদৰে প্ৰতিবাদত বহিব লগা হৈছে প্ৰতিটো RTI কৰ্মীসকল বিভিন্ন জিলাৰ পৰা অহা RTI কৰ্মীসকল ইয়াতে উপস্থিত হৈছে যেহেতু ইয়াতে RTI টু ইনফৰমেশ্যন এক্টৰ এছ'চিয়েশ্যনৰ যি সভাপতি সম্পাদক আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে আজি তেওঁলোকে কিহৰ বাবে প্ৰতিবাদত বহিব লগা হ'ল বা আজি যিসকল আপোনাৰ মই কাষলৈকে আহিছোঁ আপোনালোকে সদায় বিৰোধী বা সদায় যি আইনৰ হকে কাম কৰি আছে আৰু আজি আপোনালোকে ইয়াতে প্ৰতিবাদ কৰিব বহিছে কিহৰ বাবে এইটোতো হ'ল আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি আহিছে যেটো তথ্য জনাৰ অধিকাৰ মানুহৰ এটা মৌলিক অধিকাৰ বুলি ইতিমধ্যে মহামান্য সুপ্ৰিম কোৰ্টে কৈছে RTI আইনেও কৈছে গতিকে তথ্য যিবিলাক লোৱা হয় সেইটো গভৰ্ণমেণ্ট তথ্য হয় এই গভৰ্ণমেণ্ট তথ্য লোৱাৰ পিছত আমি যিবিলাক দেখিবলৈ পাইছোঁ ভাবুকি আহে তৎক্ষণাৎ কেছ লগাই দিয়ে মিছা কেছ লগাই দিয়ে চৰকাৰে হাৰাশাস্তি কৰে এইটো যেতিয়া পৰিলক্ষিত হৈছে গতিকে জনসাধাৰণে RTI নকৰিব নহয় তেতিয়াহ'লে গণতন্ত্ৰটো কেনেকৈ বাচিব আমাৰ চৰকাৰ কোনে কৰে ৰাইজৰ জনসাধাৰণে চৰকাৰ কৰে যদি জনসাধাৰণৰ তথ্য জনাৰ অধিকাৰ আছে সেইটো কৈছে কোৰ্টেও কৈছে আৰু আইনেও কৈছে গতিকে জনসাধাৰণে যে তথ্য পাব নোৱাৰে তাৰ কাৰণে এটা পৰোক্ষভাৱে এটা ষড়যন্ত্ৰ কৰা আমি দেখাবলৈ পাইছোঁ গতিকে সেইকাৰণে আমাৰ যিটো RTI যিটো কৰ্মীসকলৰ প্ৰতি এটা সুৰক্ষাৰ প্ৰয়োজন হৈছে RTI কৰ্মীসকলৰ ওপৰত এটা ভাবুকিৰ আহিছে আৰু সেইকাৰণে আমি আমাৰ RTI কৰ্মীসকলক আমি নিৰাপত্তা বিচাৰিছোঁ আমি সুৰক্ষা বিচাৰিছোঁ আৰু এই সুৰক্ষা বিচাৰি আমি ইয়াত প্ৰতিবাদ আজি ইয়াতে উপস্থিত হৈছোঁ প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ দিলীপ নাথৰ লৈ কিনে তেওঁ কি ক'ব যিখিনি হাৰাশাস্তি হৈছে এতিয়াতো অসমৰ জনসাধাৰণে দেখিছে যে যিটো তেওঁ প্ৰকাশ কৰিলে বা তেখেতে এজন সন্মানীয় সাংবাদিকৰ জৰিয়তে যিটো ওলালে সেইটোতো মিছা কথা নহয় সেইটোতো এটা হেৰি দিছে চৰকাৰী তথ্যহে প্ৰকাশ কৰিছে চৰকাৰী পক্ষৰ পিছত আপোনালোকে গম পাইছে যিটো এটা বিৰাট এটা প্ৰচাৰ হ'ল বহলভাৱে প্ৰচাৰ হ'ল গতিকে চৰকাৰৰ নিশ্চয় তেওঁলোকৰ গাদীৰ ওপৰত এটা ভাবুকি আহিব বুলি ভাবিব পাৰে তেওঁলোকে আমি নাজানো তাৰপিছত কি হ'ল তেওঁৰ ওপৰত কেছ আহি গ'ল কেছ আহি গ'ল গতিকে এটা সৰ্বসাধাৰণৰ মানে এইটো প্ৰিজাম্পশ্যন ধাৰণা কৰিছে যে RTI কৰাৰ ফলতে তেখেতৰ এইটো হৈছে গতিকে আমাৰ যিটো আমাৰ কৰ্মীসকল আছে ভয় খাব সেইটোতো হ'লেতো কথাটো নহ'ব গতিকে ইনডাইৰেক্টলি গণতন্ত্ৰক ওপৰত এটা হেঁচা প্ৰয়োগ কৰিছে গতিকে এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি হৈছে ঠিক সেইদৰে RTI আইনখনো ব্যক্তিগত তথ্য নোপোৱাৰ কাৰণে ব্যৱস্থা কৰিছে বিজেপি চৰকাৰে এইটো খুব বেয়া হৈছে মানে যিবিলাক দুৰ্নীতি হয় ব্যক্তিগত দ্বাৰাই হয় গতিকে সেইটা ব্যক্তিগত নোৱাৰে তাৰমানে দুৰ্নীতিটোক বাধা দিছে যাতে দুৰ্নীতিটো কৰাৰ কাৰণে সুবিধা কৰি দিছে কিছুমান মানুহক কিয় দিছে এইটো জনসাধাৰণে জানিব লাগে গতিকে RTI তথ্যখনকে এটা মানে গাপ দিব বিচাৰিছে এই চৰকাৰে আৰু RTI তথ্যৰ যিটো ডিজিটেল ডাটা প্ৰটেকশ্যন আনি এইটো বন্ধ কৰা এটা হেৰি কৰিছে ভাবুকি কৰিছে সেইকাৰণে RTI তথ্য যদি নাজানে জনসাধাৰণে নাজানিব তাৰ কাৰণে আমি RTI আইনখন পূৰ্বৰ দৰে বাহাল ৰখাৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ সেইটোৰ উপৰিও ধন্যবাদ যেহেতু মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আচলতে RTI এক্ট আৰু এই RTI আইনখন এটা শক্তিশালী আইন যেটো আইনৰ বাবে আপোনালোকে বহুতো দুৰ্নীতি উদঙাইছে আজি সেইবাবে আজি তথাপিতো আপোনালোকে আজি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব হয় আমি আইনখনৰ যেটো প্ৰণয়ন কৰিব লাগে আমি কৰি আহিছোঁ আৰু আমি সবলভাৱে লাগি আহিছোঁ লাগাৰ পিছতে যিখিনি এতিয়া অন্যায় হৈছে আজি দিলীপ নাথৰ লগত যি অন্যায় হৈছে পূৰ্বতো আমাৰ কিছুমান কৰ্মীৰ লগত অন্যায় হৈছে গতিকে সেই অন্যায় কৰাৰ কাৰণটো আপোনালোকে গম পাইছে দুষ্কৃতিকাৰীয়ে এই হতটা মানুহক আগবাঢ়িব দিয়া নাই গণতন্ত্ৰ যি ৰাইজৰ অধিকাৰ ৰাইজৰ দ্বাৰা পৰিচালিত ৰাইজৰ দ্বাৰা যিখন ৰাইজৰ বাবে হয় সেই চৰকাৰখনত আমাক ৰাইজক বাধা প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে এইটোৱে কথা
ধন্যবাদ। যেহেতু মই আপোনাৰ কাষলৈকে আহিছোঁ, কি ক'ব RTI আইন বা যি এক্ট বহুত শক্তিশালী এক্ট, যি এক্টৰ বাবে সকলো দুৰ্নীতি উদঙাইছে আপোনালোকে প্ৰতিটো সময়তে দেখা গৈছে, বা আজিও আপোনালোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে দিলীপ নাথৰ বাবে, কি ক'ব? চাওক, কংগ্ৰেছৰ দিনত RTI আনিলে আৰু BJP দিনত RTIখন সামৰিব বিচাৰিছে। অৰ্থাৎ ইয়াৰ পৰাই আমি প্ৰমাণ পাইছোঁ বা অসমৰ জনগণে প্ৰমাণ পাইছে যে কংগ্ৰেছতকৈ BJP গভৰ্ণমেণ্টত RTI তথ্যত দুৰ্নীতি বেছি আহিবলৈ ধৰিছে। আপোনালোকে নিশ্চয় গম পাইছে যে দিলীপ নাথে তেওঁ বাহিৰত কি কৈছে সেইটো আমি নাজানো, কিন্তু আমাৰ RTI কৰ্মী হিচাপে আমি ক'ব বিচাৰিছোঁ। RTI কৰ্মী হিচাপে এইটো ক'ব বিচাৰিছোঁ যে দিলীপ নাথে গৰুখুটিৰ যিবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ RTIৰ জৰিয়তে তেওঁ উদ্ঘাটন কৰিছিলে, যাৰ কাৰণে এইখন চৰকাৰৰ কাৰবাৰ গাত লাগিল। আৰু গাত লগাৰ কাৰণে তেওঁ পুৰণি কিবা আছে কি আছে সেইটো তেওঁ ব্যক্তিগত কথা। ব্যক্তিগত কথাটো আমাৰ সমাজৰ মাজত নাহে, সেইটো সামাজিক তেওঁলোকৰ ব্যক্তিগত কথা। যদি দিলীপ নাথক ব্যক্তিগত হিচাপে তেওঁলোকে আক্ৰমণ কৰিলে চৰকাৰে, আজি আমি প্ৰতিবাদ নকৰিলেও হয়, কাৰণ RTI কৰ্মী হিচাপে চৰকাৰে তেওঁক হেৰেছমেণ্ট দিছে, সেইটো আমি কোনো কাৰণত মানি নলওঁ। RTI কৰ্মী হিচাপে কৈ আছে, কাৰণ আমি সংবাদ মাধ্যমত আমি দেখা পাইছোঁ, আমাৰ গাত লাগিছে। কাৰণ যদি এইখন চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আমি মুকলি কৰি দিয়াৰ কাৰণে যদি আমি দোষী অপৰাধী হ'বলগীয়া হয় RTI কৰ্মীখিনি, তাত চা লাজৰ কথা আছে নেকি? এইখন চৰকাৰৰ কি লাজ আছেনে নাই, চৰম আছেনে নাই? এই চৰকাৰখিনি কি ব্যৱস্থা গ্ৰহণ কৰিছে? তেওঁলোকে 2019ত এমেণ্ডমেণ্ট কৰিলে RTIখন, 2021ত কৰিলে, এতিয়া আকৌ 2023ত তেওঁলোকে এমেণ্ডমেণ্ট কৰাৰ কাৰণে ডিজিটেল হেৰি কৰিছে। গতিকে এওঁলোকৰ কথা এইটো হৈছে যে আমাৰ চৰকাৰৰ দিনত যিমানেই দুৰ্নীতি নহওক কিয়, যাতে RTI কৰ্মীসকলে RTI কৈ যাতে তথ্যখিনি জনসাধাৰণৰ মাজত দিব নোৱাৰে, এইখিনি ব্যৱস্থাপনা কৰিছে এইখন চৰকাৰে। কিন্তু সেইখিনিতো কৰিব নোৱাৰিব। দেশৰ এখন সংবিধান আছে, গণতন্ত্ৰ আছে, তে গণতন্ত্ৰক তেওঁলোকে মোহাৰি কিয় পেলাইছে? সংবিধানখন তেওঁলোকে দলিয়াই কিয় পেলাইছে? তেওঁলোকৰ সংবিধানক শপত লৈ পেলাই তেওঁলোকে মন্ত্ৰী MLA হৈছে, কোনোবা IAS অফিচাৰ হৈছে। গতিকে আজিৰ প্ৰেক্ষাপটত চৰকাৰখনে জনগণৰ ওপৰত যি অত্যাচাৰ কৰিছে, RTI কৰ্মীসকলৰ ওপৰত যি অত্যাচাৰ কৰিছে, আমাৰ RTI কৰ্মী, আমাৰ মঙলদৈ হিতেশ ডেকা ডাঙৰীয়াৰ ওপৰত যিখিনি অত্যাচাৰ চলিল, যি অত্যাচাৰ চলালে ঠিকাদাৰে, দুখ লাগে। আমি জনসাধাৰণৰ কাৰণে কাম কৰিছোঁ, আমি RTI কাৰ কাৰণে কৰিছোঁ? যে ক'ৰবাত যদি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি ৰাইজৰ টকা আত্মসাৎ কৰি গৈছে, সেইখিনি জনসাধাৰণৰ মাজত RTIৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। আমিতো অপৰাধ কৰা নাই। আজি আপোনালোকে নিশ্চয় গম পায়, আমাৰ বৰ্তমান RTI কৰ্মী এছ'চিয়েশ্যনৰ সভাপতি নাৰায়ণ দত্ত ভূঞাই মোৰ এটা কেছ কৰি আছে এতিয়া, য'ত 80 কোটি টকা, মই RTI কৰি স্কিল ডেভেলপমেণ্টৰ লেবাৰ ডিপাৰ্টমেণ্টৰ 80 কোটি টকা, প্ৰায় 50 কোটি টকাই আত্মসাৎ কৰি খালে। তাৰ কাৰণে মই যেতিয়া মাতিছিলোঁ, মই আন্দোলন কৰিছিলোঁ, এই চচলতে দুবাৰ আন্দোলন কৰিছিলোঁ। তাৰপিছত মোৰ ওপৰত কি কৰিলে? এইখন চৰকাৰে 2জন বিধায়কে মোৰ ওপৰত মানহানি কেছ দি দিছে। গতিকে তেওঁলোকৰ গাত লাগিছে, আৰু সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে কোনো RTI কৰ্মীক আজি প্ৰতিবাদস্থলীৰ পৰা আমি ক'ব বিচাৰিছোঁ যে কোনো RTI কৰ্মীৰ ওপৰত চৰকাৰৰ পক্ষই অত্যাচাৰ কৰিব নোৱাৰিব। আৰু আজিৰ পৰা যদি চৰকাৰে আমাৰ RTI কৰ্মীৰ ওপৰত যদি অত্যাচাৰ কৰে, আমি চৰকাৰকো সুধেৰে নেৰোঁ। চৰকাৰৰ বিৰুদ্ধে আমি যিমান দুৰ্নীতি ভ্ৰষ্টাচাৰ আছে, জিলায়ে জিলায়ে আমি আন্দোলনৰ কাৰ্যসূচী লোৱাৰ আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। যেটো দেখিছে আচলতে যি RTI কৰ্মীসকলৰ সুৰক্ষা নিৰাপত্তা প্ৰদানৰ বাবে আজি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে এটা কথা উল্লেখ কৰিব লাগিব যে সদায় তেওঁলোকে দুৰ্নীতিৰ ওপৰত, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ওপৰত বা যিদৰে দুৰ্নীতি কৰি আছে, সকলো দুৰ্নীতিৰ বাবে তেওঁলোকে উদঙাই দিয়া হৈছে, সকলো RTI এক্টৰ দ্বাৰা উদঙাই দি আছে। কিন্তু সেই RTI কৰ্মীসকলক আজি তেওঁলোকৰ যি আইন, সেই আইনখিনি বাহাল কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে, আৰু চৰকাৰকো তেওঁলোকে বাৰ বাৰ কৈছে যে তেওঁলোকে যাতে এই এক্টৰ ওপৰত যিখিনি ব্যৱস্থা, সেই ব্যৱস্থা জানি কৰে। চাই থাকিব এনেদৰে বাবাতিৰ বাবে এনি ভাৰত 24।